ঈশ্বৰৰ কৰ্ম কোনখিনি? প্ৰেম, দয়া, ক্ষমা, সহনশীলতা, ধৈৰ্য, ত্যাগ, হয়নে? সমভাৱ, সমদৃষ্টি, শ্ৰদ্ধা, ভক্তি, হয়নে? সেইবিলাক নিজৰ কৰ্তব্য পালন কৰা। ঈশ্বৰৰ কৰ্মবিলাকৰ কৰ্তব্য পালন কৰিব লাগিব। আৰু কৰ্তব্য কোনবিলাক? সেৱা শুশ্ৰূষা, মা দেউতা, অন্ধজন, বৃদ্ধজনক সেৱা শুশ্ৰূষা কৰা, কোনোবা বিপদত পৰিছে তেওঁক উদ্ধাৰ কৰা, কোনোবা অসহায়জনক সহায় কৰা, হয়নে? কোনোবাই ভুল কৰিছে তেওঁক শুদ্ধ পথ দেখুওৱা, কোনোবা বেয়া পথত গৈছে তেওঁক বেয়া পথৰ পৰা ঘূৰাই অনা। আমি কেতিয়াও মনত ক্ষোভ ৰাখিব নালাগিব, সদায় প্ৰেম ৰাখিব লাগিব, দয়া ৰাখিব লাগিব, তেতিয়াহে আমি ঈশ্বৰক পাব পাৰিম। আৰু যদি মনৰ ভিতৰত ক্ষোভ ভাৱ আছে, ঘৃণা ভাৱ আছে, অসত্য সোমাই আছে, তেতিয়াহ'লে ভগৱানে কেনেকৈ আমাক